আজিৰ পৰা 4 দশকৰ পূৰ্বে 1983 চনৰ 26 জানুৱাৰীত শিলচৰৰ ৰংগিৰখাৰী ৰটাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। কিন্তু নেতাজীৰ সুউচ্চ ব্যক্তিত্ব আৰু চহৰখনৰ বৰ্ধিত কলেবৰৰ সৈতে সামঞ্জস্য ৰাখি নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বৃহৎ আৰু দৃষ্টিনন্দন প্ৰতিমূৰ্তি স্থাপন কৰাৰ প্ৰয়োজনীয়তা শিলচৰবাসীয়ে বহুদিনৰ পৰা মনত পোষণ কৰি ৰাখিছিল। আজি এটা সপোন পূৰণ হ'ল। 200 বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা ভাৰতক মুক্ত কৰাৰ বাবে যি বিপ্লৱৰ সূচনা হৈছিল সেয়া বিশ্ব ইতিহাসত বিৰল। এই ইতিহাসৰ এক অগ্ৰণী ব্যক্তিত্ব হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। 1857 চনত ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা চিপাহী বিদ্ৰোহে প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বীজ অংকুৰিত কৰিছিল যদিও 19বিংশ শতিকাৰ শেষাৰ্ধৰ পৰা ভাৰতীয় জাতীয়তাবাদৰ উত্থান হৈছিল। 1919 চনত কুখ্যাত ৰাওলাই টাউনৰ বিৰোধিতাক ভাৰতত প্ৰয়োগ কৰাৰ পিছতে দেশবাসীৰ ইংৰাজৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সঞ্চাৰিত হৈছিল। জালিয়ানাবাগৰ হত্যাকাণ্ডই সুভাষ চন্দ্ৰ বসুক বিষাদগ্ৰস্ত কৰি তুলিছিল। ব্ৰিটিছৰ কবলৰ পৰা দেশক মুক্ত কৰাৰ বাবে তেওঁ সংকল্প লৈছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে। সেই সময়ত মহাত্মা গান্ধীৰ অহিংস বিপ্লৱ সমগ্ৰ দেশত বিয়পি পৰিছিল। তেওঁ কংগ্ৰেছৰ নৰমপন্থী নীতিৰ প্ৰতি আকৃষ্ট হোৱাৰ পৰিৱৰ্তে লাল বাল পাল ৰূপে খ্যাত লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালৰ নেতৃত্বৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল। সুভাষ চন্দ্ৰ বসুৰ যোগদানে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন যুগৰ সূচনা কৰে। ICSৰ দৰে লোভনীয় চাকৰি ত্যাগ কৰি দেশমাতৃক সেৱা কৰাৰ বাবে তেওঁ আগুৱাই অহাটোৱে যুৱ প্ৰজন্মক দেশৰ সেৱাৰ বাবে উদ্বুদ্ধ কৰি তুলিছিল। 1920 চনত অসহযোগ আন্দোলনত সুভাষ চন্দ্ৰ বসুৱে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বৰাজ নামৰ জাতীয়তাবাদী কাকতৰ সম্পাদকৰ দায়িত্বও তেওঁ গ্ৰহণ কৰিছিল। আনহাতে কলিকতাত স্থাপন হোৱা কংগ্ৰেছৰ জাতীয় মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব লৈছিল সুভাষ চন্দ্ৰ বসুৱে। শিক্ষকতা আৰু সাংবাদিকতা এই দুয়োটা দিশতে তেওঁ কৃতিত্বৰ পৰিচয় দিছিল। বসুৰ সাংগঠনিক তৎপৰতা দেখি ব্ৰিটিছ চৰকাৰ শংকিত হৈছিল। ইংৰাজে তেওঁৰ ওপৰত নজৰ ৰাখিছিল। 1921 চনত নেতাজীক প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। 1921 চনৰ পৰা 1941 চনলৈ নেতাজীয়ে 11 বাৰ কাৰাবাস খাটিবলগীয়া হৈছিল। 1928 চনত তেওঁ নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। বসু সদৌ ভাৰত নৱজোৱান সভাৰ কৰাচী অধিৱেশনৰ সভাপতি নিৰ্বাচিত হৈছিল। এইগৰাকী দেশপ্ৰেমিকে চিকিৎসাৰ বাবে ভিয়েনালৈ যোৱাৰ সময়তো ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা পৃথক হ'ব বিচৰা নাছিল। তেওঁ ভাৰতৰ স্বাধীনতাৰ সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনমত গঠনৰ দিশত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। 1938 চনত তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। দ্বিতীয়বাৰৰ বাবেও তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়, কিন্তু গান্ধীজীৰ লগত হোৱা মনোমালিন্যৰ বাবে তেওঁ কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰে। 1943 চনৰ 4 জুলাই দিনা ছিংগাপুৰৰ বিখ্যাত কেথে বিল্ডিঙৰ সন্মুখত গোট খোৱা বিপুল জনসমাৱেশত আৱেগজড়িত কণ্ঠৰে শপত বাক্য পাঠ কৰিছিল সুভাষ চন্দ্ৰ বসুৱে। তেওঁ কৈছিল, ঈশ্বৰৰ নামত মই আজি পবিত্ৰ শপত গ্ৰহণ কৰিছো যে মোৰ দেশ মাতৃ ভাৰতবৰ্ষ
আৰু মোৰ 38 কোটি স্বদেশবাসীক মুক্ত কৰাৰ হকে মই সুভাষ চন্দ্ৰ বসুৱে মোৰ জীৱনৰ শেষ নিশ্বাস পৰ্যন্ত স্বাধীনতাৰ এই পবিত্ৰ সংগ্ৰাম চলাই যাম। 1943 চনৰ 21 অক্টোবৰৰ দিনা নেতাজীয়ে ছিংগাপুৰত আনুষ্ঠানিকভাৱে অস্থায়ী স্বাধীন ভাৰত চৰকাৰ আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠা কৰিছিল। আজাদ হিন্দ চৰকাৰক জাপানে স্বীকৃতি প্ৰদান কৰিছিল। 1943 চনৰ 23 অক্টোবৰৰ মাজনিশা নেতাজীয়ে কেবিনেট সভা পাতি এংলো মাৰ্কিন মিত্ৰ শক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। আজাদ হিন্দ ফৌজৰ সৈন্যসকলৰ আধুনিক মাৰানস্ত্ৰ নাছিল, কিন্তু আছিল দুৰ্জয় সংকল্প দুৰ্দান্ত দেশপ্ৰেম। আজি আমি আকৌ এবাৰ নেতাজী সুভাষ চন্দ্ৰ বসুক সেই দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। নেতাজী সুভাষ চন্দ্ৰ বসু দুবাৰ শিলচৰলৈ আহিছিল। 1938 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে আৰু তাৰ পিছত 1939 চনত কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত দুইবাৰেই তেওঁক শিলচৰৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ ৰাইজে বিপুলভাৱে আদৰণি জনাইছিল। আজিও নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি উদ্বোধনৰ এই সভাত ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে বৰাক উপত্যকা আৰু ভাৰতবাসীৰ বাবে নেতাজী কিমান আপোন, নেতাজী কিমান শ্ৰদ্ধাৰ আৰু নেতাজী কিমান পূজনীয়। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতাজী সুভাষ চন্দ্ৰ বসুৰ ত্যাগক সন্মান কৰি কৰ্তব্য পথত তেখেতৰ প্ৰতিমূৰ্তি, তেখেতৰ মিউজিয়াম আৰু সমগ্ৰ দেশকেই ভাৰতৰ স্বাধীনতাৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৰ অৱদানক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি শ্ৰদ্ধাৰে সৈতে সোঁৱৰণ কৰিছে। মই শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়াক ধন্যবাদ জনাম, যি শিলচৰত নেতাজী সুভাষ চন্দ্ৰ বসু নিজে আহিছিল সেই স্থানত আজি ইমান সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবে। মই ৰাইজক আহ্বান জনাম সকলোৱে যাতে এবাৰ দীপায়ন চক্ৰৱৰ্তীৰ বাবে এটা হাত চাপৰি বজায়। এটা অত্যন্ত ভালো কাজ হয়েছে কি না হয়েছে? হয়েছে না? আমার মতে একটা অত্যন্ত ভালো কাজ হয়েছে। और এই কাজটার জন্য আমি দীপায়ন চক্রবর্তী আর ওনার সব সাথীকে আমি সাধুবাদ দিয়েছি, আমি ওনাকে ধন্যবাদ দিয়েছি। শ্রদ্ধা রাইজ, আজি ইমান মানুহৰ উৎসাহ মই বুজি পোৱা নাই কি কম কি নকম, কেনেকে ওলাই যাম এতিয়া গাড়ীত উঠাৰো চিন্তা হৈ আছে। সকলোকে মই আকৌ এবাৰ ধন্যবাদ দিছো। আমি শিলচৰত নৱেম্বৰ ডিচেম্বৰ মাহত আকৌ এবাৰ আহিম। তেতিয়া ৰাংগীখিৰিৰ পৰা কেপিটেল পইণ্টলৈকে ফ্লাইঅভাৰৰ আমি আধাৰশিলা স্থাপন কৰিম। আজি এই ফ্লাইঅভাৰৰ কাৰণে 700 crore 700 কোটি টকা চৰকাৰে খৰচ কৰিব। মই শিলচৰৰ ৰাইজক অনুৰোধ জনাম যেন আপোনালোকে আমাক লেণ্ড একুইজিশ্যনত সহায় কৰি দিয়ে। যিমান সোনকালে পাৰো আমি যাতে লেণ্ড একুইজিশ্যন কৰিব পাৰো আৰু আমি যাতে ফ্লাইঅভাৰ উইদিন 2.5 years আমি কমপ্লিট কৰিব পাৰো। আৰু তাৰ কাৰণে মই সকলোৰে সহযোগিতা কামনা কৰিছো। আজি মই আৰু বেলেগ কথা নকওঁ, আপোনালোক সবাইকে মোৰ নমস্কাৰ। সবাই যি আমাকে যে রকম আপনারা মরণ দিয়েছে তার জন্য সবাইকে আমার বহুত বহুত ধন্যবাদ।